এতিয়া প্ৰশ্ন হ'ল ভগৱন্ত যদি ভকতৰ মাজত থাকে তেতিয়াহ'লে ভগৱন্তৰ কৃপা লাভৰ বাবে আমি গছৰ তললৈ যাম নে মূৰ্তি এটাৰ আগলৈ যাম নে মন্দিৰলৈ যাম মছজিদলৈ যাম নামঘৰলৈ যাম ক'লৈ যাম এতিয়া ভগৱন্তৰ কৃপা লাভৰ বাবে শাস্ত্ৰই সিদ্ধান্ত দিলে যে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ যোগীৰো হৃদয় এৰি সমুদায় থাকোহো ভকতৰ কীৰ্তন চাই যে স্থানত ভকতে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম কীৰ্তন কৰিব সেই স্থানতে ভগৱন্ত বিৰাজমান এতিয়া তিনিদিনীয়া কাৰ্যসূচীত এই পবিত্ৰ গুৰুগৃহত ভগৱন্ত পুৰুষ বিৰাজমান গতিকে ভগৱন্তৰ যদি কৃপা লাগে তেতিয়াহ'লে আমি গছৰ তললৈ গৈ লাভ নাই আমি ভগৱন্তৰ কৃপা লাভৰ বাবে কেৱল ভকতৰ সংগ গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে কোনবা কৰন্ত কৰ্ম প্ৰভু নাৰায়ণ চিনায়ু কমুততান স্বৰূপ লক্ষণ সংসাৰতা পত মৰু বিষয় বিষাদে হেন বাতৰিবে পাৰো তোমাৰ প্ৰসাদে কোনোবা কৰন্ত কৰ্ম প্ৰভু নাৰায়ণে সেই সিদ্ধসকল মোক কোৱাচোন ভগৱন্তইনো কি কাম কৰিবৰ বাবে এই সংসাৰলৈ আহে চিনায়ুক মুততান স্বৰূপ লক্ষণ ভগৱন্তইনো কেনেকুৱা এটা ৰূপ লৈ সংসাৰত থাকে আমিতো ভগৱন্তক বিচাৰি নামঘৰলৈ যাওঁ ঠিকে আছে গুৰুজনাই কৈছে নামঘৰলৈ যোৱা এতিয়া নামঘৰৰ মণিকূটভাগীত সপ্তখলপীয়া সিংহাসনত একেবাৰে ওপৰৰ গৃহভাগীৰ নাম হ'ল আমহি ঘৰ সেই আমহি ঘৰ ভাগীত আছে ভকতৰ দ্বাৰা স্থাপন কৰি থোৱা কেৱল শব্দ বাক্যৰ গাঁথনি স্বৰূপ এভাগী কিতাপ নাম হ'ল গুণমালা গুণমালা নামৰ এভাগ পুথি আছে কিন্তু সেই পুথিভাগীতেই ঈশ্বৰ আছে বুলি আপোনাৰ মোৰ বিশ্বাস আছে কাৰণে বাটচৰা ভাগ দেখাৰ লগে লগে মোৰতো দুখ খাই যায় কৃষ্ণ বুলি অগাধ বিশ্বাস আছে প্ৰত্যেকৰে কিন্তু প্ৰকৃততে যদি চাওঁ গামোচা বস্ত্ৰভাগী আঁতৰাই তাততো গুণমালা নামৰ সৰু কিতাপ এখনহে আছে তেনেধৰণে জানিব বিচাৰিছে নিমিৰজাই চিনায়ুক মুত মোক তোমালোকে চিনাকি কৰি দিয়া তান স্বৰূপ লক্ষণ ভগৱন্তৰ ৰূপটো কেনেকুৱা এতিয়া আমিতো প্ৰত্যেকেই খুব গুণমালা ভাগীকে কৃষ্ণ বুলি ভাবি আছো এতিয়া এইটোনো প্ৰকৃততে শুদ্ধ হয় নে নহয় যদি শুদ্ধ হ'লহেঁতেন তেতিয়াহ'লে আপুনি আমি মূৰ্তীয়া ভাগত আকৌ কৃষ্ণ বুলি কেনেকৈ বুজি পালোঁ গতিকে আমাৰ চিন্তাত ভুল হৈছে নে কৰ্মত ভুল হৈ আছে নে বুজি পোৱাত ভুল হৈ আছে নিমিৰজায়ো জানিব বিচাৰিছে ভগৱন্তৰ ৰূপটো কেনেকুৱা কি কাৰণেনো তেওঁ এই সংসাৰলৈ আহে যিধৰণে আজি 4-5জনমান পাঠাচাৰ্যক দায়িত্ব দিছে তিনিদিনীয়া কাৰ্যসূচীত নামঘৰত আহি দিনে ৰাতিয়ে পাঠ কৰি আমাক ধন্য কৰিব লাগে তেওঁলোকে সেইটো কামৰ বাবে 3 দিনলৈ আহিছে আপোনালোকৰ গাঁৱলৈ কিন্তু এই 3 দিনৰ কাৰ্যসূচী শেষ হোৱাৰ পাছত তেওঁলোকে 10 বছৰলৈ আপোনালোকৰ গাঁৱৰ নামঘৰলৈ নাহিবও পাৰে আমিও আকৌ 2 ঘণ্টাৰ কাৰণে আহিছোঁ আকৌ 20 বছৰ মানৰ কাৰণে আপোনালোকৰ এই নামঘৰ ভাগিলে আমি নাহিবও পাৰোঁ মাত্ৰ আমি দায়িত্বৰ খাতিৰত 2 ঘণ্টা কাৰণেহে নামঘৰত আহি উপস্থিত হৈছোঁ ঠিক তেনেকৈ নিমিৰজাই জানিব বিচাৰিছে যে ভগৱন্তনো অহা যোৱা কৰি থাকে কিয় তেওঁনো কি কেনেকুৱা এটা ৰূপ লৈ আহে আৰু কিয়নো আহে তেওঁনো কৰ্মখিনি কেনেকুৱা মোক বুজাই দিয়া সংসাৰ তাপত মৰু বিষয় বিষাদে হেনবা তৰিবে পাৰো তোমাৰ প্ৰসাদে প্ৰসাদ মানে হ'ল কৃপা প্ৰসাদ মানে সেই মাহ চাউলৰ কথা কোৱা নাই প্ৰসাদ মানে হ'ল কৃপা তোমাৰ প্ৰসাদ তোমাৰ কৃপা শব্দৰ গাঁথনি মতে যদি আমি অৰ্থ চাওঁ প্ৰ মানে প্ৰভু দন্তীয় স মানে সাক্ষাৎ দন্তীয়া দ মানে হ'ল দৰ্শন যিটো ব্যৱস্থা পালন কৰিলে মনুষ্যই সাক্ষাৎ ভগৱন্তৰ দৰ্শন পাই যাব পাৰে তাৰ নামেই হ'ল প্ৰসাদ প্ৰমাণটো পাইছে যদি দুঘৰৰ মাজত কাজিয়া হয় দুখিলা পাণ
এটা তামোল যদি ভকতৰ আগত আগবঢ়াই আগলি কলপাতে ঢাকি দি যদি এজোকা ঘোষা গাই সেৱাভাগ নিবেদন কৰে আৰু উপস্থিত সুধীবৃন্দই যদি অ হৰি অ ৰাম বুলি কৈ দিয়ে তেতিয়াহ'লে সেই দুইজন বাপে ভগৱন্তৰ কৃপা লাভ হৈ যায়, কাজিয়া ভাগি যায়, মিলা মিছা হৈ যায়, মাতবোল হৈ যায়। এইটো হ'ল নিয়মটো যে প্ৰসাদ প্ৰ মানে প্ৰভু, দন্তীয় স মানে সাক্ষাৎ, দন্তীয় দ মানে হ'ল দৰ্শন। যিটো প্ৰক্ৰিয়াৰে জীৱই সাক্ষাৎ ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে সেয়াই হ'ল প্ৰসাদ। এৰা শুনিয়া প্ৰবুদ্ধে পাছে দিলন্ত উত্তৰ, শুনা কহো নাৰায়ণ তত্ত্ব নৃপবৰ। এতিয়া 9জন পৰম বৈষ্ণৱৰ ভিতৰত এইবাৰ প্ৰবুদ্ধ নামৰ বৈষ্ণৱজনে নিমিৰজাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছে। ৰাম সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, জাত পৰে পৰম ঈশ্বৰ নাহি কেৱ। সৃষ্টি মানে সৃজন কৰা, স্থিতি মানে পালন কৰা, প্ৰলয় মানে সংহাৰ কৰা, হেতু মানে হ'ল কাৰণ। সৃজন পালন আৰু সংহাৰৰ কাৰণে যিজনে সেই দায়িত্বটো সুন্দৰভাৱে নিয়াৰিকৈ পালন কৰি থাকে সেইজনেই হ'ল পৰম ঈশ্বৰ কৃষ্ণস্তু ভগৱান। হে ৰাম জাগন সোপন সিটো নিৰ্ভৰ নিদ্ৰাত সমাধিত একৰূপে থাকন্ত সাক্ষাৎ। সচেতন কৰা একাদশ ইন্দ্ৰিয়ক, জীৱক ভুনজান্ত নানাবিধ বিষয়ক। জাগন মানে সাৰ পাই থকা, সোপন মানে শুই থকা, সিটো নিৰ্ভৰ নিদ্ৰাত মানে সাৰ পাই থকা, শুই থকা আৰু সপোন দেখি থকা। এই তিনিওটা অৱস্থা। আকৌ সমাধিত একৰূপে থাকন্ত সাক্ষাৎ। সমাধি মানে অচেতন হৈ থকা, আছোনে নাই একো বিষয়বস্তুৰ উমান যেতিয়া লাভ কৰিব পৰা নাযায়। আমাৰ ডাক্তৰৰ ঘৰলৈ গ'লে যিটো শব্দ কোৱা হয় কোমাত বুলি, মানুহজন কোমাত পৰিল বুলি, জীয়াই আছে বুলিও ক'ব নোৱাৰোঁ, মৰিল বুলিও ক'ব নোৱাৰোঁ। ঠিক তেনেকুৱা এটা অৱস্থাৰ নাম হ'ল সমাধি। এই চাৰিওটা অৱস্থাতে যিজন একৰূপে বিৰাজমান হৈ থাকে তেওঁৱে হ'ল কৃষ্ণস্তু ভগৱান নাৰায়ণ। সচেতন কৰা একাদশ ইন্দ্ৰিয়, চকু কাণ নাক মুখ হাত ভৰি গুহ্য লিংগ ছাল আৰু মন, এই 11টা ইন্দ্ৰিয়ক যিজনে প্ৰত্যেক মুহূৰ্ততে কাৰ্যক্ষম কৰিব পৰা শক্তিটো দি থাকে, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, জীৱতত্ত্বক নানাবিধ বিষয়ৰ প্ৰতি যিজনে মোহাবিষ্ট কৰোৱায় সেইজনা এক ব্ৰহ্ম বুলি কোৱা হৈছে। এতিয়া আমি যদি চিন্তা কৰোঁ, আজি আপোনাক সমস্তজনা ইয়ালৈ যদি সন্ধিয়া 5 বজাতে আহিল আৰু আমি আহি পালোহি 7:03, আপোনালোক যদি 5 বজাতে পালেহি, সেই মুহূৰ্তৰ পৰা এতিয়া 8:30 বজা সময়খিনিলৈকে ইয়াত বহি থাকোঁতে বা থিয় হৈ থাকোঁতে বা কথা পাতি থাকোঁতে প্ৰত্যেকেই চকু দুটাক কিমানবাৰ জপালোঁ মেলিলোঁ হিচাপ কৰিলোঁনে? চকু যে টিপিয়াই থাকোঁ,
এই নিয়মটো কিমান বাৰ হ'ল কোনজনে হিচাপ কৰিলোঁ বাৰু? এজনেও নাই কৰা। এইটোৱে হ'ল স্বয়ংক্ৰিয়, ঈশ্বৰে কৃপা কৰি আছে, আত্মাতত্ব। সেইটো সেইজনৰ কৃপাতে হৈ আছে। কিন্তু এই বাক্যষাৰ শুনাৰ পাছত আপুনি আমি এতিয়া ভাবি দিওঁচোন বাৰু, এইবাৰ ঈশ্বৰৰ নিৰ্দেশত মই চকুকেইটা নজপাওঁ, মোৰ নিজৰ ইচ্ছাতে চকুটো জপাই দিম। এইফালৰ পৰা বাপ এজনে সিফালে থকা দীপলিপ বোৱাৰী এগৰাকীলৈ চকুটো টিপিয়াই দিয়কচোন বাৰু, কি হ'ব অৱস্থাটো? যিজন বাপে দেখিব এইজনে অথনিৰ পৰা মোৰগৰাকীলৈ লাইন পোনাই আছে, হৈ গ'ল আৰু দুৰ্বাদল কাজিয়া। ঈশ্বৰৰ ইচ্ছাত যদি হৈ থাকে জপোৱা মেলোৱা, তেতিয়াহ'লে খেলি মেলি নাথাকে। যেতিয়া নিজৰ ইচ্ছামতে চকুটো জপাই দিম আৰু যেতিয়াই ধৰা পৰি যাম, তেতিয়া আপোনাৰ মোৰ কিন্তু খেলি মেলি লাগি যাব। সেই ব্যৱস্থাটো যিজনাই কৰাই থাকে সেইজনাই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং নাৰায়ণ বুলি সিদ্ধান্ত দিছে। আৰু সেইজন ক'ত থাকে? ইতিমধ্যে নাৰদৰ আগত ভগৱন্ত পুৰুষে কৈছে, আৰু নামঘোষা শাস্ত্ৰটো মাধৱ পুৰুষজনাই কৈছে আমি সমস্ত জনাৰ প্ৰতি উপদেশ ৰূপত, যিহেতু চৈতন্য পূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি বুলি কৈছে। হাত ভৰি চকু কাণ নাক মুখ এইবিলাক সকলো জড়, এইবিলাকৰ কোনো কাম নাই, যদিহে কৃষ্ণস্তু ভগৱান পৰমাত্মা ইয়াৰ পৰা ওলাই গুচি যায়। থকাৰ কাৰণে নখটো এসপ্তাহত কাটিব লগা হয়, থকাৰ কাৰণে দাড়ি ৩-৪ দিনৰ মূৰত কাটিবই লাগে। ভগৱন্ত থকাৰ কাৰণেহে চুলি কাটি থাকিব লাগে, মানে বাঢ়ি থাকে। কিন্তু ভগৱন্ত যেতিয়া ওলাই যাব 1 মাহমান শৰীৰটো যেনে আছে তেনে থাকিব, নখো নেবাঢ়ে, চুলিও নেবাঢ়ে, দাড়িও নেবাঢ়ে, একেভাগেই থাকিব। তাৰমানে সেই শক্তিটোৰ কথা কোৱা হৈছে। ক'ত থাকে? যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, প্ৰত্যেকৰে হৃদয়ৰ মাজত আছে। গতিকে আমি প্ৰত্যেকেই শাস্ত্ৰসন্মতে একোজন ভগৱান তত্ত্ব, কিন্তু আমি প্ৰত্যেকেই ইজনে সিজনক দেখিব পৰা নাই ভগৱান ৰূপটো। সেইটোৱে হ'ল আমাৰ অজ্ঞানতা বা অবিদ্যা বুলি কৈছে। আৰু এইটো যদি আমাক প্ৰত্যেককে লাগে, তেতিয়াহ'লে পথটো হ'ল কেৱল ভক্তি। আৰু ভক্তি কৰিবৰ বাবে গুৰুজনাই কৈছে, ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। ভক্তি কৰিবলৈ এখন স্কুলৰ নাম লগাবলৈ কৈছে। সেই নামটো হ'ল মানে প্ৰথম খোজটো হ'ল শৰণ। এতিয়া শৰণ আমি গ্ৰহণ কৰিছোঁ নাই সেইটো নিজে নিজেহে বুজি পাম। ভক্তিৰ বীজ শৰণ এখে নিজ। আৰু যদি শৰণ গ্ৰহণ কৰি ভক্তিৰ পঢ়াশালীখনত নামটো লগাওঁ, তেতিয়াহ'লে এটা মহান ফল আমি লাভ কৰিম। ফলটো হ'ল প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ। প্ৰত্যেকে প্ৰত্যেকক আমি ভাল পাব পাৰিম। যদি শৰণ গ্ৰহণ কৰা নাই, ভক্তিৰ পঢ়াশালীত নামটো লগোৱা নাই, তেতিয়াহ'লে আমি কেতিয়াও ইজনে সিজনক ভাল পাব নোৱাৰোঁ। সেইটোৱে হ'ল প্ৰেম যোগ আনন্দ স্বৰূপ ফল। আৰু যদি তাক আশ্ৰয় কৰা নাই, তেতিয়াহ'লে এৱা ঘটৰ যেন জল। এৱা ঘটটোত আপুনি আমি পানী বা গাখীৰ যিয়ে নভৰাওঁ, সি কেতিয়াও ধৰি ৰাখিব নোৱাৰে। গতিকে শৰণ মূল বস্তু। এতিয়া শৰণ মানে কি? তালব্য শ মানে হ'ল আমাৰ এই শৰীৰটো, ৰ মানে হ'ল মন বা বেগ, মূৰ্ধন্য ন মানে হ'ল চৈতন্য। চৈতন্য কোন? সেই কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত। আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। কৃষ্ণহে হ'ল কেৱল চৈতন্য। গতিকে আমি শৰীৰ আৰু মনটোক চৈতন্য শক্তি কৃষ্ণস্তু ভগৱন্তৰ ভাৱনাত যিমানে যিমানে ৰাখিব পাৰিম, সিমানে সিমানে শৰণ ব্যৱস্থা শুদ্ধ ৰূপত আমি পালন কৰা হৈ গৈ থাকে। বাকী আমি কোনোবা
নীতি নিয়মৰ ফালৰ পৰা শৰণ গ্ৰহণ কৰিছোঁ, এইটো আনুষ্ঠানিকতা মাত্ৰ। গুৰুজনাই কৈছে খুব সুন্দৰভাৱে নামঘোষা শাস্ত্ৰত বাস্তৱসন্মত পৃথিৱীখনত আমি যেনেধৰণে বুজি পাওঁ যে এজন সন্তানে যেতিয়া BA MA পাছ কৰাৰ পাছত চৰকাৰী চাকৰিটো নাপায়, পৈতৃক সম্পত্তিৰ সূত্ৰে লাভ কৰা ধন টকা পইচাক ব্যৱহাৰ কৰি কোনোবা এটা চাৰিআলি বা তিনিআলিৰ চুকত এখন দোকান খুলি লৈ বহি থাকোঁতে দোকানখন দুদিনমান খোলাৰ পাছত যেতিয়া বিক্ৰী বাৰ্তা নহয়, তেতিয়া স্বাভাৱিকতে মনটো আকৌ হতাশাত ভুগোঁ আমি। আৰু তেতিয়াই যদি আমি দোকানখন বন্ধ কৰি থৈ দিওঁ, তেতিয়াহ'লে এমাহৰ মূৰত আকৌ যদি দোকানখন খুলিবলৈ যাওঁ, সেই কিনি অনা আলু দাইলখিনি স্বাভাৱিকতে গেলি যাব। বিস্কুটখিনিও পঁইতাচোৰা নিগনি আদিয়ে খাব। কাৰণ 25 দিনমান যদি দোকানখন বন্ধ কৰি থওঁ, বিক্ৰী বাৰ্তা নহয়, কিনো কৰিম ভাবোঁতে আকৌ এদিন হঠাৎ দুই এজনে ক'লে, হেৰা দোকানত এনেকুৱা লাভ লোকচান হয়, মোৰো তেনেকুৱা হৈছিল প্ৰথম গতিকে ধৈৰ্য ধৰা, তুমি দোকানখন আকৌ খোলা। এই বুলি যেতিয়া সাধু সন্ত মহন্তৰ উপদেশ মৰ্মে পুনৰ আমি দোকান খুলিম, তেতিয়া আমি যদি দোকানৰ ভিতৰত সেই 25 দিনৰ আগত ভৰাই থোৱা বিস্কুট, চানাৰ পেকেট, আলু পিঁয়াজ আদিবিলাক চাবলৈ যাওঁ, নিশ্চিত ৰূপত সেইবিলাক বেয়া হৈ যাব। সেইকাৰণে গুৰুজন বস্তুৱে আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে যে আমি যেতিয়াই কৃষ্ণস্তু ভগৱন্তৰ নাম সত্য 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 কৰি স্থায়ী গুৰু আসনৰ সন্মুখত আমি শৰণ গ্ৰহণ কৰিম, সেই দিনটোৰ পৰা আমি প্ৰত্যেকেই পুৱা গধূলি ভগৱন্তৰ গুঞ্জক আশ্ৰয় কৰি যিমানে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিম, সিমানে শৰণ গাঢ়ৰ পৰা গাঢ় হৈ যাব আৰু ভগৱন্তৰ কৃপা আমি লাভ কৰি গৈ থাকিম। গতিকে চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ। গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে পদচন্দে ছবিচন্দে আমাক উপদেশ প্ৰদান কৰিছে। গতিকে সেই নিমিৰাজন তুমি শুনা, হে ৰাম হৰিহৰ ব্ৰহ্মা ঠাকৈ যাৰ আজ্ঞা পালি ঈশ্বৰৰো ঈশ্বৰ তেহেন্তে হৰি তাংকে নাৰায়ণ বুলি জানিবা নৃপতি তাহানে সে চৰণ সেৱায়ে সাধে গতি। হৰি হৰ মানে হ'ল শিৱ, ব্ৰহ্মা প্ৰজাপতি, তিনিওজনে যাৰ আজ্ঞা পালন কৰি সৃষ্টি কাৰ্যত ব্ৰতী হয়, পালন কাৰ্যত ব্ৰতী হয়, সংহাৰ কাৰ্যত ব্ৰতী হয়, সেইজনাই হ'ল ঈশ্বৰৰো ঈশ্বৰ মহা হৰি। আৰু তেওঁকে নাৰায়ণ বুলি তুমি বুজি ল'বা, সেই নিমিৰাজন। এক অৰ্থত হ'ল মহাহৰি, আকৌ তেওঁৱে হ'ল নাৰায়ণ তত্ত্ব। এইকাৰণে নাৰায়ণ, কাৰণ তেওঁৰ দ্বাৰাহে হৰি হৰ আৰু ব্ৰহ্মা তিনিওজনে সৃষ্টি স্থিতি প্ৰলয়ৰ কৰ্মখিনি সুন্দৰভাৱে পালন কৰি থাকিব পাৰে। ৰামে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা তেখনে বুলয় মাধৱক সমাধিত বেকত সুৱন্ত গুচি ভ্ৰম তেখনে বুলয় সিটো মাধৱক ব্ৰহ্ম। এতিয়া আমি প্ৰত্যেকেই সেই শক্তিটোৰ নামাকৰণ কৰোঁ। কোনোবাই কওঁ ঈশ্বৰ বুলি, কোনোবাই কওঁ ভগৱান বুলি, কোনোবাই কওঁ কৃষ্ণ বুলি, কোনোবাই কওঁ পৰমাত্মা বুলি, কোনোবাই কওঁ ব্ৰহ্ম বুলি। এতিয়া বেলেগ নেকি? একেজনেই। কিন্তু ব্ৰহ্ম বুলি কেতিয়া কয়, নাৰায়ণ বুলি কেতিয়া কয়, কেনে ধৰণে হয়,
তেওঁৰ সেই নামখিনি ভক্তৰ পৰা লাভ কৰে তাৰ দৰ্শনটো প্ৰকাশ কৰিছে যে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমষ্টক ২৪টা তত্ত্বৰে গঠিত শৰীৰৰ মাজত অৱস্থান কৰি ১১টা ইন্দ্ৰিয়ক যেতিয়া তেওঁ পৰিচালনা কৰি থাকে তেতিয়া তেওঁৰ নামটো হ'ল যে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমষ্টক পৰম আত্মা তেখনে বুলয় মাধৱক। তেতিয়াই মাধৱৰূপী কৃষ্ণস্তু ভগৱন্তক আমি ভক্তসকলে পৰমাত্মা বুলি কওঁ। তেতিয়াই আমি পৰমাত্মা বুলি কওঁ। সেইকাৰণে মানুহজন মৃত হ'লে বোলে পৰমাত্মা গ'লগৈ আৰু এই বুলি আমি প্ৰত্যেকেই হয়তো মাজে মাজে শব্দভাগ ব্যৱহাৰ কৰোঁ। মাধৱ মা মানে লক্ষ্মী, ধৱ মানে স্বামী। আকৌ মাজে মাজে আমি ভগৱান বুলি কওঁ নহয়। ভগৱান মানে কি? ক্ষিতি অপ মৰুত ব্যোম তেজ, এই পঞ্চভূতে ব্ৰহ্মাণ্ডখন সৃজন হৈছে। সেই পঞ্চভূত ক্ষিতি অপ মৰুত ব্যোম তেজ সহজ অৰ্থত হ'ল মাটি, পানী, বায়ু, অগ্নি, আকাশ। তাকে কোৱা হৈছে ভগৱান। ভ মানে ভূমি, ভূমি মানে হ'ল মাটি বা পৃথিৱী। গ মানে হ'ল গগন অৰ্থাৎ আকাশ। উ মানে হ'ল বায়ু। আ মানে হ'ল অগ্নি বা অনল। ন মানে হ'ল নীৰ অৰ্থাৎ পানী। মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূত যিজনে সৃষ্টি কৰিছে সেইজনাৰ নামেই হ'ল ভগৱান। তাৰ পাছতে প্ৰকাশ কৰিছে সমাধিত বেকত হুৱন্ত গুচি ভ্ৰম তেখনে বুলয় সিটো মাধৱক ব্ৰহ্ম। যেতিয়াই সমাধিত বেকত হৈ যায় তেতিয়াই ভগৱন্তৰ অন্য এটা নাম আমি ভক্ত সমষ্টই প্ৰকাশ কৰোঁ, সেয়া হ'ল ব্ৰহ্ম। ৰামে কৰন্ত যেখনে ইটো সৃষ্টি স্থিতি অন্ত, বুলয়তে খনে মাধৱক ভগৱন্ত। ব্ৰহ্ম ভগৱন্ত পৰমাত্মা এক তত্ত্ব, একৰে তিনি নাম লক্ষণ ভেদত। তিনিজন বেলেগ বেলেগ নহয়, একেজনে, মাত্ৰ লক্ষণবিলাকতহে ভেদটো আছে। ৰামে নপাৱে ইন্দ্ৰিয় সবে, যাহাৰ ওচৰ, যিটো নোহে মন বুদ্ধি বিষয় গোচৰ। যেন ফিৰিঙতি ছয় বহ্নিৰ বজাই, নকৰৈ প্ৰকাশ সিটো বহ্নিক দুনাই। এতিয়া ভগৱন্তৰ ৰূপটো কেনেকুৱা? হে প্ৰাণজিত, তুমি কৈ দিয়াচোন, তুমি বৰ ভাগৱতৰ কথা কৈ আছা। সেই পাঠাচাৰ্যদ্বয় তোমালোকে 3 দিন পাঠ কৰিলা, আমি শুনিলোঁ, কিন্তু কোৱা ভগৱন্ত কোনজন? পাঠাচাৰ্যই দেখুৱাই দিব নোৱাৰে এইজনেই ভগৱান বুলি। আমিও আপোনালোকক দেখুৱাই থৈ যাব নোৱাৰোঁ এইজনেই ভগৱান বুলি। কিন্তু মাধৱ গুৰুজনে নামঘোষাত ক'লে যে ভগৱন্ত এটা ৰূপ আছে। ৰূপটো কেনেকুৱা? এটাৱন্ত মূৰ্তি শূন্য, কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন। ভগৱন্ত এনেকুৱাই, এটাৱন্ত বুলি কৈছে। ভগৱন্ত এনেকুৱাই। কেনেকুৱা? ভগৱন্তক আমি যিসকলে আছে বুলি কৈ থাকোঁ সেইসকলেও পোনে পোনে দেখুৱাই দিব নোৱাৰোঁ এয়া ভগৱান চোৱা বুলি। যিসকলে ইজনে দেখুৱাই দিব নোৱাৰিলে এতেকে বুলি আমি বিশ্বাস কৰিম নেকি? যিসকলে নাস্তিক বুলি ভাবি আমি অবিশ্বাস কৰোঁ সেইসকলেও আমি কৈ দিব নোৱাৰোঁ যে প্ৰকৃততে ভগৱান নাই বুলি। কিন্তু ভগৱন্ত তেনেকুৱাই, এটাৱন্ত মূৰ্তি শূন্য, তেওঁ মূৰ্তি শূন্য। কেনমতে চিন্তি বাহা, তেওঁক এতিয়া কেনেকৈ চিন্তা কৰিম? গুৰুজনাই উত্তৰ দিছে
যে ৰাম বুলি শুদ্ধ কৰা মন। প্ৰথম তোমাৰ মনটো ৰাম বুলি কৈ শুদ্ধ কৰি লোৱা। সেইকাৰণে আমাৰ প্ৰত্যেক ক্ষেত্ৰত এতিয়া দুইজন পাঠাচাৰ্য যেতিয়া পাঠ আগবঢ়াইছে, শেষত কি বুলি ক'ব? যেতিয়া পাঠৰ সামৰণি হ'ব, জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। এতিয়া প্ৰথম ৰাম বুলিহে ক'লে। ৰামটোতো প্ৰথম নহয়, প্ৰথমটো নাৰায়ণ, তাৰপাছত ৰাম, তাৰপাছত কৃষ্ণ, তাৰপাছত শংকৰ। এতিয়া ৰাম কিয় কোৱা হ'ল প্ৰথম? চাৰি জয় যে দিয়া আমাৰ ৰাম কিয় কোৱা হ'ল প্ৰথম? এই ৰাম বুলি শুদ্ধ কৰা মন, যেতিয়ালৈকে মনটো শুদ্ধ কৰিব নোৱাৰিম ৰাম নাম আশ্ৰয় কৰি, তেতিয়ালৈকে আমি পাব লগা তত্ত্বৰ বুজনিটো আমি লাভ কৰিব নোৱাৰিম। ৰাম শব্দৰ অৰ্থটোও প্ৰকাশ কৰিছে। ৰাম শবদৰ ৰা পদ ভৈল, প্ৰচণ্ড বহ্নি নিশ্চয়, ম বায়ু সমেত অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰয়। কু কথা পাখণ্ড সম্বাদ বিবাদ, পৰ্বত আতি নিষ্ঠুৰ, ৰাম কৃষ্ণ নাম বৰ্জক প্ৰহাৰী, তাংক কৰা মখীমূৰ। ৰাম শব্দটোৰ ৰা মানে হ'ল প্ৰচণ্ড বহ্নি, বহ্নি মানে জুই। ম বায়ু, ম মানে হ'ল বায়ু। জুইৰ লগত বায়ু তত্ত্ব যেতিয়া যোগ হৈ যায়, তেতিয়া ধনী ঘৰ, পকা ঘৰ, কেঁচা ঘৰ, দুখীয়া ঘৰ চাবলৈ সময় নাই। শিক্ষিত ল'ৰা, শিক্ষিত যুৱক, অশিক্ষিত যুৱক কথা নাই। বৃদ্ধ শিশু বাছ বিচাৰ কৰিবলৈ সময় নাই। এফালৰ পৰা সকলোখিনি দহি নিব। গতিকে সেই দৰ্শনটোৱে আমাক গুৰুজন বস্তুৱে কৈছে, তোমাৰ অশুদ্ধ হৈ থকা মনটো শুদ্ধ কৰিবৰ বাবে এপাতেই অস্ত্ৰ ব্যৱহাৰ কৰা। সেই অস্ত্ৰপাতৰ নাম হ'ল নাম। ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম, লাজ এৰি গাইবা মহাসুখে। একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। লাজ এৰি গুণ গায়া নাচয়া নন্দতে, জগত পবিত্ৰ কৰে সেহিহে ভকতে। জগত যদি পবিত্ৰ হ'ব লাগে, সমাজখন যদি সৰ্বাংগ সুন্দৰ হ'ব লাগে, তেতিয়াহ'লে এটাই উপায়, সেইটো হ'ল ৰাম কৃষ্ণ নাম। লাজ এৰি গামোচা এখন নাপালোঁ বুলি সন্মান নিবিচাৰি যদি তুমি আনন্দ চিত্তে আশ্ৰয় কৰা, তেতিয়াহ'লে তোমাৰ দ্বাৰাই তোমাৰ সমাজখন পবিত্ৰ হৈ যাব। জগত পবিত্ৰ কৰে সেহিহে ভকতে। এতিয়া জগত মানে কি? বৰ্গীয় জ মানে হ'ল জন্ম, গ মানে হ'ল গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ। জন্ম যেতিয়া হৈছে, মৃত্যু চিৰন্তন সত্য। সি এজোপা গছেই হওক, এজনী পৰুৱাই হওক, এটা বিৰাটকায় হাতীয়ে হওক, পানীত থকা এজনী মাছেই হওক, কোনো কথা নাই। জন্ম যেতিয়া হৈছে, মৃত্যু নিশ্চিত। সেইকাৰণে চাৰিমুঠি জীৱক সহিতে গুৰুজনাই কৈছে, জগত সকলোৰে সৰ্বাংগীন উন্নতি হয় তেতিয়াহে। লাজ এৰি সন্মান নিবিচাৰি, মান অভিমান এৰি যদি ৰাম কৃষ্ণ হৰি নাম যিজনে আশ্ৰয় কৰি সংসাৰত বৰ্তি থাকিব, তেওঁৰ দ্বাৰাই সমস্তৰে মংগল সাধন হ'ব। আৰু তাৰে এটা প্ৰমাণ বৰ্তমান আমি সমস্ত জনাৰে জল জল পট পট অৱস্থা, সেয়া হ'ল জুবিন গাৰ্গ নামৰ এটি পুণ্যাত্মা। সেই পুণ্যাত্মা সংসাৰ এৰি গ'ল। কোটি কোটি জনতাই সেই সমাধি ক্ষেত্ৰক বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰিছে। অকল মনুষ্যই নহয়, কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এজনী কাউৰী, বগলী, শালিকী, কপৌ, পাৰ আদি পৰ্যন্ত ইতৰ প্ৰাণী এই সংসাৰ এৰি কিন্তু গুচি গৈছে। ওপৰে ওপৰে চালে আমাৰ তেনে যেন নালাগে, কিন্তু শাস্ত্ৰসন্মতে যদি কথাখিনি যদি অনুভৱ কৰোঁ, হৃদয়াংগম কৰোঁ, নিশ্চিত ৰূপত আমি কথাখিনি হয়তো বুজি পাম যে এয়াই প্ৰকৃততে সত্য। এতিয়া আমি কেৱল মোৰ হকটোকে ভাবি থাকোঁ। আমাৰ ঘৰটো আৰু এমহল ওপৰলৈ বনাওঁ, এনেকুৱা এটা ভাৱনাযুক্ত হৈ আমি কৃষ্ণ কৃষ্ণ আমি
কেৱল এই সংসাৰত সুখৰ পাছত দৌৰি ফুৰোঁ আৰু পাওঁ মাথো দুখৰ উপৰি দুখ। হোৱাট হেজ মেন প্ৰফিটেড ইফ হি শ্বেল গেইন দ্য হোল ৱৰ্ল্ড বাট লষ্ট হিজ অউন চ'ল। চ'ল মানে হ'ল আত্মা। এজন মনুষ্যৰ কি লাভ হ'ব সমস্তখিনি গৰাকী হোৱাৰ পাছতো যদিহে তেওঁ নিজৰ আত্মাটোকে হেৰুৱায়। দুখ কৰি ধন ধান আৰ যে যতমানে কৃষ্ণে এৰিলাতে তাংক খাইবে খবে আনে। তেজক পানী কৰি হাড়ক মাটি কৰি আপুনি আমি যিমান বেংক বেলেঞ্চ বঢ়াই বঢ়াই গৈ আছোঁ, কৃষ্ণ তত্ত্ব হৰিৰ এৰাৰ লগে লগে সেইখিনি আনৰ হাতলৈ গুচি যায়। এইটোৱে সঁচা কথা, প্ৰত্যেকেই জানো। জনাৰ পাছতো কিন্তু সদায় সেইটোৰ পাছতে দৌৰি ফুৰোঁ। নিজৰ তিনিমহল কিন্তু কাষৰজনে এপেটি টিং কিনি ল'ব নোৱাৰাৰ দুখত তেওঁ পানী পৰা ঘৰত বসবাস কৰিছে। তেতিয়াহ'লে আমাৰ গাঁওখনৰ উন্নতি হ'বনে নহয়? নিশ্চিত ৰূপত নহয়। চৰকাৰেও আঁচনিখন ঠিকেই দিছে দুখীয়াজনক ঘৰ এটা এটা, কিন্তু আপুনি মই ৱাৰ্ড মেম্বাৰ হৈ পঞ্চায়তৰ সভাপতি হৈ পাব লগাজনৰ নামটো কাটি দিওঁ 500 টকা 200 টকা টেবুলৰ তলে নিদিয়াৰ কাৰণে। গতিকে আমাৰ ধৰ্ম আৰু কৰ্ম শাস্ত্ৰসন্মতে হৈছে নাই বাস্তৱ পৃথিৱীখনত আমি চিন্তা কৰাটো অতিৱ প্ৰয়োজন।